অষ্টম বেতন আয়োগ সম্পৰ্কত এখনি গুৰুত্বপূৰ্ণ আপোনালোকে চিঠি দেখিবলৈ পাইছে। শেহতীয়াকৈ এটা খবৰ ওলাই আহিছে আৰু এই খবৰটো 21 এপ্ৰিল তাৰিখত প্ৰকাশিত হৈছিলে। আমি গোটেইখিনি কথা চাম এই খবৰটোৰ জৰিয়তে কি কি কথা দিছে। এটা চাওক আপোনালোকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভেন্সেছ এণ্ড পেঞ্চনছ, ডিপাৰ্টমেণ্ট অফ পেঞ্চন এণ্ড ট্ৰেইনিং। আৰু এই চিঠিখন দিছে চাওক টু শ্ৰী শিৱগোপাল মিশ্ৰ, ছেক্ৰেটাৰী ষ্টাফ ছাইট, নেশ্যনেল কাউন্সিল JCM। তো ইয়াতে চিঠিখন দিয়া হৈছে শিৱগোপাল মিশ্ৰ ডাঙৰীয়াক, তেওঁ ছেক্ৰেটাৰী ষ্টাফ ছাইডৰ হয় NCJCM-ৰ। তেওঁক দিছে আৰু দিছে অল ষ্টাফ ছাইট মেম্বাৰ্ছ অফ নেশ্যনেল কাউন্সিল JCM এজ পাৰ লিষ্ট এটাচড। তো ইয়াতে যি অল ষ্টাফ ছাইট মেম্বাৰ্ছ আছে নেশ্যনেল কাউন্সিলৰ JCM-ৰ, তেওঁলোকক এখন চিঠি দিয়া হৈছে। আৰু চাওক ইয়াতে ছাবজেক্টটো 49th মিটিং অফ নেশ্যনেল কাউন্সিল JCM টু বি হেল্ড অন 11th May 2026 at 3 PM ৰিগাৰ্ডিং। তো ইয়াতে 49th নম্বৰ মিটিংখন NCJCM-ৰ লগত হ'ব আৰু সেইখন হ'ব 11 মে' তাৰিখত 2026 3 বজাত। কি কি কথা আছে চিঠিখনত গোটেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিম। আৰু যদি প্ৰথমবাৰৰ বাবে চেনেলটোত ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ শেহতীয়াকৈ খবৰবিলাক পাই থাকিবৰ কাৰণে। এই চিঠিখনত যিখিনি কথা আছে এইখিনি কথা জনাৰ পিছত আমি জানিবলৈ চেষ্টা কৰিম যে আচলতে এই মিটিংখনত কি কি কথা আলোচনা কৰা হ'ব পাৰে, সাম্ভাৱ্য কথাখিনি আমি এইখিনি কথা আলোচনা কৰিম। ইয়াতে চাওক লিখিছে ৰাষ্ট্ৰীয় পৰিষদ JCM-ৰ 49তম সভা 11 মে' 2026 সোমবাৰ ৰাতিপুৱা দুপৰীয়া 3 বজাত নতুন দিল্লীৰ সেৱা তীৰ্থস্থিত কেবিনেট সচিবালয়ৰ সন্মিলন কক্ষত অনুষ্ঠিত হ'ব। এই সভাখন কেবিনেট সচিবৰ সভাপতিত্বত অনুষ্ঠিত হ'ব আৰু কৰ্মচাৰীৰ পক্ষই প্ৰস্তাৱ কৰা এজেণ্ডা বিষয়সমূহ আলোচনা কৰা হ'ব। অনুগ্ৰহ কৰি সভাখনত উপস্থিত থাকিবলৈ সুবিধা গ্ৰহণ কৰিব। এই যিখন মিটিং, এই মিটিংখনত যিখিনি আলোচনা, সেই আলোচনাখিনি কি আলোচনা হোৱাৰ সম্ভাৱনা থাকিব পাৰে। দৰমহা আৰু ভাত্তা সম্পৰ্কীয় কথাবিলাক থাকিব পাৰে, অৰ্থাৎ ডিয়াৰনেছ এলাউন্স সম্পৰ্কীয় বিষয় হ'ব পাৰে, বা HRA সম্পৰ্কীয় বিষয় হ'ব পাৰে, বা ট্ৰান্সপৰ্ট বা আন ভাত্তা কিছুমানৰ বিষয় সংলগ্ন হ'ব পাৰে। তাৰপিছত পেঞ্চনৰ বিষয় যেনে ধৰক OPS-ৰ কথা বা NPS-ৰ কথা বা UPS-ৰ কথাক লৈ। তাৰপিছত পেঞ্চনৰ যিবিলাক এন'মেলিজ থাকে সেই পেঞ্চনৰ এন'মেলিজবিলাকৰ কথাক লৈ, বা অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ সুবিধাক লৈ পেলাই হ'ব পাৰে। আৰু কিছুমান কৰ্মচাৰীৰ যেনেকৈ দীঘলীয়া সময় ধৰি পেণ্ডিং থকা অভিযোগবিলাক বা ইউনিয়নে উত্থাপন কৰা সমস্যাবিলাক বা বিভাগভিত্তিক সমস্যাবিলাক। তাৰপিছত আহিলে আপোনাৰ চাকৰি সম্পৰ্কীয় নিয়ম যেনে ধৰক প্ৰমোশ্যন বা কেৰিয়াৰ উন্নতি বা বদলি বা পষ্টিং নীতি, কামৰ সময় আৰু কামৰ চাপ তেনেকুৱা ক্ষেত্ৰতো হ'ব পাৰে। তাৰপিছত নিয়োগৰ ক্ষেত্ৰত হ'ব পাৰে, ধৰক খালী পদসমূহত নিয়োগ বা নতুন নিয়োগৰ প্ৰয়োজন হোৱা, কৰ্মচাৰী কম থকাৰ বাবে কামৰ বেছি চাপ, তেনেকুৱা ধৰণৰ কথা। বা কল্যাণমূলক ব্যৱস্থা সম্পৰ্কীয় হ'ব পাৰে, যেনে ধৰক স্বাস্থ্য সুবিধা বা ছুটিৰ নিয়ম বা সুবিধা বা কৰ্মস্থানৰ অৱস্থা সম্পৰ্কে হ'ব পাৰে। গতিকে এনেকুৱা ধৰণৰ খবৰবিলাক, এনেকুৱা ধৰণৰ যিবিলাক আলোচনা, সেই আলোচনাবিলাক হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। আৰু সেইখন মিটিং হোৱাৰ পিছত আমি গম পাম আচলতে কি কি আপডেট আহে তাৰ পৰা। সেইকাৰণে আমাৰ চেনেল কানেক্ট হৈ থাকিব পৰৱৰ্তী সময়ত এই আপডেটবিলাক পাই থাকিবৰ কাৰণে।